Hi guys, welcome to Binge and Mingle. আজি আমি বনাই আছো একদম অসমীয়া ষ্টাইল মাটন কাৰী আৰু তাৰ কাৰণে আমি গোটেইবোৰ বস্তু ৰেডি কৰি থৈ দিছো সো একদম টাইম ৱেষ্ট নকৰাকে আপোনালোকক মই এতিয়া দেখাই আছো ইয়াতে পিয়াজ আলু আৰু অমিতা আৰু কেঁচা জলকীয়া ইয়াতে আছে আমাৰ জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু ৰঙা জলকীয়াৰ আমি গুটি উলাই কিনে গৰম পানীত অলপ তিয়াই থৈ দিছো এটো দি আমি এটা ৰঙা জলকীয়া পেষ্ট এটা বনাম শুকান ৰঙা জলকীয়া দেই আৰু এটো হল আমাৰ মাটনৰ কোৱালিটিটো অলমান ভাল হলে টেষ্টটো ভাল হৈ যাব আৰু লাষ্টলি আমাৰ এইবোৰ গোটা মছলাবিলাক যত আমি ধনিয়া জিৰা আৰু ইয়াৰে এটা পেষ্ট বনাম বাকি ইখিনি আমি অলপকে তেলত হেয়া কৰিম তাৰ বাহিৰে এতিয়া আমাৰ একো কাম নাই আমি জাস্ট ষ্টাৰ্ট দিবলৈ পাৰো কাম অন এতিয়া আকৌ এবাৰ ভালকে আপোনালোকক সামগ্ৰীখিনি দেখাই দিছো যাতে এবাৰ আপোনালোকে চাই কিনে ভালকে ৰেডি কৰি ল'ব পাৰে বস্তুখিনি আৰু যেতিয়া আমাৰ কেৰাহীটো ভালকে গৰম হৈ যাব তাতে আমি দিম মিঠাতেল আৰু লগত কিছুমান গোটা মছলা যেনেকে জিৰা তেজপাত ইলাইচি আৰু দুটা ৰঙা জলকীয়া এইখিনি দি আমি অকনমান দেৰি ভাজি লম ইয়াৰ পিছতে আমি ইয়াতে দিম পিয়াজ যোনটো আমি ধুনীয়াকে ব্ৰাউন কালাৰ নাহালৈকে ফ্ৰাই কৰি লম পিয়াজখিনিৰ যেতিয়া এটা গোল্ডেন ব্ৰাউন কালাৰ আহিব তাতে অলপমান চেনি এড কৰি দিব তেতিয়া ধুনীয়া কালাৰ এটা আহে টেষ্টটোও খুব ধুনীয়া হয় এইটো একদম মেজিক ইনগ্ৰেডিয়েন্ট হয় আপোনালোকে ইউজ কৰিব একদম নাপাহৰিব এবাৰ পিয়াজত চেনি দিয়াৰ পিছত ধুনীয়াকে ঢাকনি লগাই থৈ দিব যাতে পিয়াজখিনি অলপ দেৰি কুক হৈ থাকে আৰু তেতিয়ালৈকে আমি অলপমান আমাৰ নিজৰ মছলাখিনি বনাবলৈ ষ্টাৰ্ট দিওঁ মছলাটো বনাবৰ কাৰণে প্ৰথমতে আমি টাৱাখন ধুনীয়াকে গৰম কৰি ল'ম তাতে আমি দিম পেপাৰ ধনিয়া জিৰা দুটা ৰঙা জলকীয়া শুকান ৰঙা জলকীয়া দুটামান তেজপাত এটা দালচিনি আৰু কেইটামান ইলাইচি এইকেইটা দি কিনে আমি ধুনীয়াকে গৰম কৰি ল'ম যেতিয়া মছলা কেইটাৰ স্মেল আহা ষ্টাৰ্ট দিব টাৱাখনৰ জুইটো বন্ধ কৰি আপুনি অলপ দেৰি ঠাণ্ডা হ'বলৈ দি এইটো ধুনীয়াকে গুৰি কৰি ল'ব আৰু এইফালে আমাৰ পিয়াজখিনি পুৰা ভাজি ৰেডি হৈছে আমি ইয়াতে এড কৰিছো অলপমান হালধি অলপমান নিমখ আৰু লাহেকে আমি ইয়াতে আমাৰ মাটনখিনি এড কৰি দিম মাটনত আমি কোনো ধৰণৰ মেৰিনেশ্যন কৰা নাই যিহেতু এইটো অসমীয়া মাটন হয় মেৰিনেশ্যনৰ দৰকাৰ নাই আমি বহুত দেৰি জুইত থম সো ধুনীয়াকে কুক হৈ যাব একো প্ৰব্লেম নাই ফ্লেভাৰ্ছখিনিও আহি যাব এতিয়া আমি দিবলৈ গৈ আছো ইয়াতে অলপমান জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু এবাৰ জিঞ্জাৰ গাৰ্লিক পেষ্টটো এড কৰাৰ পিছত ভালকে লৰাই দিব so that গোটেইটো চবফালে বিয়পি যায় ধুনীয়াকে ফ্লেভাৰটো I think we should give the omita here itself অমিতাটো অলপমান কাটি দি দিব এতিয়া আমি এইটো অলপ দেৰি ঢাকি থৈ দিম for 15 minutes আৰু এইফালে বিক্ৰমে যিহেতু আজি মাংস বনোৱা নাই সো হি মোক পোলাও বনাই অলপমান হেল্প কৰিছে সো হি আজি কিশমিশ পোলাও বনাই আছে আৰু লগতে ইফালে মোৰ মাংস অলপ সিজিছে সো এতিয়া আমি ইয়াৰ নেক্সট ষ্টেপটোত যাওঁ বলো এতিয়া মাটনত আমি দিম আমি যে বনাই থৈছিলো ৰঙা শুকান জলকীয়া পানীত তিয়াই থৈছিলো সেইটো পেষ্ট কৰি দিলো তাৰে পেষ্ট অলপ দি দিম আৰু আমি ইয়াতে শুকান মছলাখিনি যে আমি পেষ্ট কৰিলো সেইটো অলপ দি দিম মছলাখিনি এড কৰাৰ পিছত মাটনটো অলপমান লৰাই দিব so that ফ্লেভাৰখিনি গোটেই ফালে গুচি যায় তাৰ পিছত এবাৰ কালাৰটো চাওক কিমান ধুনীয়া আহিছে ৰঙা জলকীয়াটো দিলে কালাৰটো খুব ধুনীয়া আহে আৰু তাৰ পিছত ইয়াতে অকনমান আপোনালোকে স্বাদ অনুসাৰ নিমখ এড কৰি দিব
এতিয়া আমি ইয়াতে দি দিব পাৰো আমাৰ কাটি থোৱা আলু আমি 3টা আলু দিছো আপোনালোকৰ যদি বহুত আলু খাই ভাল লাগে আৰু দিবলৈ পাৰে কোনো কথা নাই সো যিসকলে মোক ভালকে চিনি পায় সবে জানে যে মই বেঙেনা ভাজি অসমীয়া খানা বনালে মই বেঙেনা ভাজি বনামেই মানে মোৰ কমপ্লিট নালাগে আদাৰৱাইজ ডিশটো সো এতিয়া মই বেঙেনা ভাজিবলৈ অলপ ৰেডি কৰিছো বেঙেনাটো কাটি লৈছো স্লাইচেছত অকণমান নিমখ অকণমান হালধি আৰু একদম অলপমান মিঠাতেল এইটো দি আমি বেঙেনাটো এতিয়া কৰি দিম মালিচ এইটো আমাৰ খুব ফেমাছ অসমীয়া ডিশ হয় মই আগতে দিল্লীত থাকোঁতেও মোৰ ফ্ৰেণ্ডছবিলাকক কিবাও বনাই খোৱালে মই বেঙেনা ভাজি বনাই খুৱামেই ইটছ লাইক মাই থিং আৰু মেৰিনেট কৰি কিনে তাৰপিছত অকণমান মিঠাতেলত ভাজি দিলে হ'ল বেঙেনা ভাজি ৰেডি এতিয়া মই বেঙেনা ভাজিম বুলি এতিয়া মিঠাতেল অলপ গৰম কৰি ল'লোঁ আৰু লগতে মই মাটনটোও চাই আছোঁ কি ক'ব আৰু আজি ছানডে অলপ ৰেষ্ট ল'ম বুলিয়ে ভাবিলোঁ বাট যিহেতু চেনেলটো অলৰেডি ষ্টাৰ্ট দিছোঁ চ' আপোনালোককো নিৰাশা নকৰোঁ ধুনীয়া এটা অসমীয়া ৰেচিপি আজি লৈ আনিলোঁ এতিয়া ইফালে ব'লক মই এতিয়া মোৰ বেঙেনাখিনি ভাজোঁ ৱাও এইটোও যে মোৰ একদম ফেভৰেট ডিছ আৰু দেই এতিয়া আমি ইয়াতে এড কৰি আছোঁ গৰম পানী মাংসত পানী দিয়াৰ পিছত এতিয়া আপোনাৰ বেলেগ একো কৰিবলৈ নাই গেছটো কমাই কিনে ধুনীয়াকৈ ঢাকি কিনে থৈ দিয়ক মাংস নিজে নিজে সিজিব আধা ঘণ্টামান লাগিব আপুনি জাষ্ট ৱেইট কৰক এতিয়া আমাৰ মাংস অলৰেডি সিজি গৈছে এতিয়া আমি জাষ্ট অলপমান জিঞ্জাৰ জুলিয়ানছ এড কৰিম and it's ready to eat. Are you guys excited? How's your Sunday going? আমি খাম মাটন পোলাও হোপফুলি আপোনালোকেও কিবা ভাল কিবা খাই আছে আলুকেইটা পুৰা সিজি কিনে গায়ব হৈ গৈছে ডান ইয়ে চ' আমাৰ মাটন এণ্ড পোলাও বনি ৰেডি এতিয়া আমি টেষ্ট কৰিবলৈ গৈ আছো অলপমান লৈছো নিজেই বনাইছো হোপফুলি ইটছ গুড not bad thank you guys for coming to my channel and watch me eat all these amazing food again and again one day I'll invite you guys as well bye bye happy Sunday